14খন আসনতে ভাৰতীয় জনতা পাৰ্টীয়ে সম্পূৰ্ণ আমাৰ যি মানে এফৰ্টছ লগাব লাগে কাৰ্যকৰ্তাত সেই আটাইখিনি আমি লগাম 14খনে আমাৰ আসন হ'ব য'ত এজিপি থাকিব এজিপিটো আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা বন্ধু বাইদেউসকলে সক্ৰিয়তাৰে কাম কৰিব ঠিক ইউপিপিএল য'ত থাকিব তাতো আমাৰ কাৰ্যকৰ্তা বন্ধু বাইদেউসকলে কাম কৰিব সেইকাৰণে আমি 14খন আসনতে সৰ্বশক্তি প্ৰয়োগ কৰিম আৰু আমাৰ বিশ্বাস আছে 14খন আসন এইবাৰ অসমৰ জনগণে মাননীয় মুখ্যমন্ত্ৰী মহোদয় যিদৰে কাম কৰিছে আৰু লগতে সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিদৰে দেশবাসীক সন্মান দিছে আদৰ দিছে নৰ্থ ইষ্টক আগবঢ়াই নিছে অসমক আগবঢ়াই নিছে আমাৰ অটল বিশ্বাস আছে জনতা জনাৰ্দনৰ ওপৰত সন্মানৰ ভোটাৰ ৰাইজৰ ওপৰত আমি 14খন আসন এইবুলি দখল কৰিবলৈ সক্ষম হ'ম ক'তো কোনো ফেক্টৰ নহয় মোদীজীৰ আগত কোনো ফেক্টৰ নাই মই আজি ক'লোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আগত কোনো ফেক্টৰ নাই নহ'লে কংগ্ৰেছ দলৰ ৱৰ্কিং প্ৰেচিডেণ্ট বিজেপি যোগদান কৰে নেকি ৰুলিং পাৰ্টিক চাওক শুনক সন্তুষ্টি থাকিবই কাৰণ সেইখন আমি অসম গণ পৰিষদ এৰি দিছোঁ তাতে আৰু অশোক শৰ্মা ডাঙৰীয়া অসন্তুষ্টি লাভ কৰি কোনো কাম নাই অশোক শৰ্মা ডাঙৰীয়া শুনক অশোক শৰ্মা ডাঙৰীয়া গভৰ্ণমেণ্টৰ এতিয়াও দায়িত্বত আছে আপোনালোকে গম পাই নাপায় তেওঁ প্লেণ্টেশ্যন বৰ্ডৰ চেয়াৰমেন অসম চৰকাৰে তেওঁক একমোডেট কৰিছে আমাৰ পাৰ্টীও একমোডেট কৰিছে আৰু অসন্তুষ্টি লাগিব তেওঁ খেলিব বিচাৰিছিল বেচেৰা কষ্ট কৰিছে নিশ্চয় তেওঁ খং কমিব আকৌ নহয় সেইটো খং কমিব আমাৰ যি মিত্ৰগোষ্ঠীৰ প্ৰাৰ্থী তেওঁ সেই আকৌ তেওঁ কেম্পেইন আৰম্ভ কৰিব এয়া হৈছে বিজেপি সেইটো অসম গণ পৰিষদৰ কথা এতিয়া মোক সুধিলে কেনেকৈ পাব ৰিপ্লাই দিওঁ অতুল বৰা ডাঙৰীয়া তেওঁ মন্ত ডাঙৰীয়া সুধিব নহয় জানো মিত্ৰগোষ্ঠী হ'লেও আমি তেওঁলোকৰ ইণ্টাৰফেয়াৰ নকৰোঁ তেওঁলোকে কাক প্ৰাৰ্থিত্ব দিয়ে সেইটো অসম গণ পৰিষদৰ নেতৃত্বই ঠিক কৰিব তেওঁলোকৰ নিজস্ব নেতৃত্ব আছে তেওঁলোকে নিশ্চয় এজন গৈয়ে আছে শূন্যৰ দিশে আজি চাওক ৰুলিং পাৰ্টি অপজিশ্যনৰ মেজৰ অপজিশ্যন দলে আহি মানে মুখ্যমন্ত্ৰী ডাঙৰীয়া গামোচা পিন্ধাই তেওঁলোকে আহিছে যে আমি কাকো কোৱা নাই তেওঁলোকে কৈছে আজি অসমত যি উন্নয়ন হৈছে আজি বিধায়কবিলাক কি কাৰণে হয় সমাজখনক ভাল পায় ৰাজ্যখনক ভাল পায় নিজৰ সমষ্টিবাসীক ভাল পায় কাৰণ সমষ্টিবাসীখনক সমষ্টিবাসীৰ ওপৰত হেৰি দিব লাগে তেওঁলোকে ৰিপ্লাইবল হ'ব লাগে মই যদি একো নকৰোঁ আয়াৰাম গয়াৰাম হওঁ নিৰ্বাচনৰ সময়ত যদি ভোট বিচাৰি আহোঁ মোক এনেই দিব নেকি নাই আপোনালোকে কওক আপোনালোকেতো বজাব খেদান দিলে বুলি এতিয়া আমাক ক'ৰবাত খেদিব পাৰিব মোৰ সমষ্টিত কওকচোন কাৰোবাৰ দম আছে কাৰণ আমি কাম কৰিছোঁ আমি জনতাৰ লগত আছোঁ সদায় বুজি পাইছে নাই আমি জনতাক সেৱাৰ কাৰণেহে আমি হৈছোঁ আৰু ভাৰতীয় জনতা পাৰ্টীৰ সেৱাই হ'ল সংগঠন আৰু নিশ্চয় 11টা যি আমাৰ প্ৰাৰ্থীক 14জনকে জনাম প্ৰথমে দলৰ যি 11জনে ৰাষ্ট্ৰীয় নেতৃত্বৰ বাছনিত উঠিছে মই শুভেচ্ছা জনাইছোঁ আৰু আশা কৰিছোঁ এই 11জন প্ৰাৰ্থী আমাৰ বৃহৎ ব্যৱধানত বিজয় হৈ তৃতীয়বাৰৰ কাৰণে সন্মানীয় প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত কাৰণে চাওঁ সৰ্বানন্দ সোণোৱালৰ মহিমাই বেলেগ মই আজি ক'লোঁ তেওঁ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তেওঁ কেন্দ্ৰীয় মন্ত্ৰী বৰ্তমানো ভাৰত চৰকাৰৰ অতি গুৰুত্বপূৰ্ণ দায়িত্বত আছে আৰু সেইবিলাক নামে নোলায় মই ক'লোঁ বহুত ভোটত 4 লাখতকৈ অধিক ভোটত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বিজয় হৈ আছে মই আজি ক'লোঁ আজি মই কৈছোঁ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ৰঞ্জিত দত্ত ডাঙৰীয়া আমাৰ দিলীপ শইকীয়া আমাৰ নিজৰ সমষ্টি পৰিমল শুক্লবৈদ্য ডাঙৰীয়া কাংক্ষা প্ৰসাদ তাছা ডাঙৰীয়া লগতে আমাৰ বিজুলী কলিতা মেধি বাইদেউ কৃপানাথ মাল্লা তাৰ উপৰিও আমাৰ প্ৰদান বৰুৱা লগতে তপন গগৈ ডাঙৰীয়াক আৰু অমৰ সিং টিচুক ডিফুৰ যিখন আমি 11জনলৈকে মই শুভেচ্ছা দিছোঁ জনতাক আহ্বান জনাইছোঁ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিজন কাৰ্যকৰ্তা বন্ধু বাইদেউক আহ্বান জনাইছোঁ যিসকলে যি স্তৰতে আছে বুথে যদি বুথত আছে মণ্ডল স্তৰত জিলা স্তৰত কোষ চেল আৰু সদ্য সমাপ্ত পঞ্চায়তৰ কাৰ্যকাল হেৰুওৱা গাঁও সভাৰ সদস্যৰ পৰা জিলা পৰিষদৰ সদস্য জিলা পঞ্চায়তৰ সভানেত্ৰী আঞ্চলিক পঞ্চায়তৰ সভাপতি পঞ্চায়ত সভাপতি আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু যিবিলাক আমাৰ অট'নমাছ কাউন্সিল আছে সেই স্তৰতো যিসকল আমাৰ EM আছে MAC আছে MCLA আছে সকলোৱে যুদ্ধং দেহি মনোভাৱেৰে ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে মিত্ৰগোষ্ঠীৰ সপক্ষে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি মোদীজীক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত কৰাৰ কাৰণে সকলোৱে মনোনিৱেশ কৰিব আৰু উন্নয়নৰ লগত আজমল চাজমল উৰি যাব দেই জিতিব হাতী জিতিব তাতে একদম খাটাং 2খনে জিতিব বৰপেটা ধুবুৰী মই আজি ক'লোঁ দেখি থওক হায়েষ্ট ভোটত এইবাৰ বৰপেটাত অসম গণ পৰিষদৰ প্ৰাৰ্থী বিজয় হ'ব মই ভৱেশ কলিতাই কৈছোঁ ইয়াৰ পৰা ধুবুৰীটো যাব উৰি জাৰা ফুকা নচলিব